হয় ইতিমধ্যে দেখিবলৈ পোৱা গৈছে চিপাঝাৰ বিধানসভা সমষ্টিৰ যে ডিমিলা নদীৰ দুটাকৈ স্থানত মথাউৰি ছিগাৰ ফলত কেইবাখনো গাঁও প্লাবিত হৈছে যাৰ পৰিপ্ৰেক্ষিতত জনবসতিপূৰ্ণ এলেকা ইতিমধ্যে বুৰি যোৱা দেখিবলৈ পোৱা গৈছে মই বিশেষ এটা স্থান দেখুৱাইছোঁ এয়া চিপাঝাৰ বিধানসভা সমষ্টিৰ দুনিৰ সমীপৱৰ্তী অঞ্চলৰ দৃশ্য য'ত এনেধৰণে বাঢ়নী পানীয়ে বহু বাসগৃহ বুৰাই পেলাইছে যাৰ পৰিপ্ৰেক্ষিতত এতিয়া পশুধনৰ খাদ্যৰ নাটনি হৈছে আৰু মানুহৰ যি খাদ্যবস্তুৰ নাটনি হোৱা ইতিমধ্যে দেখিবলৈ পোৱা গৈছে আৰু আমি দেখুৱাইছোঁ বাওঁপিনে যে কেনেধৰণে গড় কাপ্তানি পথ এনেধৰণে বুৰাই পেলাইছে আৰু ক্ৰমান্বয়ে পানীৰ পৰিমাণ বৃদ্ধি পাবলৈ ধৰিছে আমি কথা পাতিম আপোনালোকৰ ঘৰ দুৱাৰ সম্পূৰ্ণ বুৰি গৈছে আজি ৰাতিৰ পৰা এতিয়ালৈ তাৰমানে চোতাল তোতাল এইগিলাত পানীৰ তলতে আছে আপোনালোকৰ খোৱা পানী বা খাদ্যবস্তুৰ নাটনি হৈছে এতিয়া নাটনি হৈছে আমাৰ দমকল এতিয়া পানীৰ তলতে আছে এতিয়া আমি পানী তাৰমানে এনেকৈ কিবা কৰি খাই আছোঁ আৰু এগৰাকী আইমাতৃ আছে কথা পাতিম কি সমস্যা হৈছে বাৰু খোৱা পানীৰ সমস্যা হৈছে তাৰপাছত আৰু খোৱা লোৱা অসুবিধা হৈছে গোটেইখিনিয়ে আৰু অসুবিধা বেলেগ আৰু অসুবিধা কি বুলি ক'ম আপোনালোকে চাইছে এতিয়া দেখিছে আপোনালোকে সেইখিনিয়ে আৰু এতিয়া খোৱা পানী নাই খোৱা পানী আনিব বিচাৰিছোঁ এতিয়া বেলেগৰ ঘৰত আনিব যাম এতিয়া ওলোৱা সোমোৱা কৰিব পৰা নাই ঘৰত অৱস্থাটো কেনেকুৱা ঘৰৰ অৱস্থা কেনেকুৱা হ'ব পানী আৰু একাঠিৰ ওপৰত হৈছে থকাৰ অসুবিধা হৈছে আৰু বেলেগ কি বুলি ক'ম আপোনালোকক এতিয়া আৰু সেয়া আৰু ঘৰৰ পৰা কোনো ওলাব নোৱাৰে ওলাব নোৱাৰা অৱস্থা এই ঘৰৰ এতিয়া ৰাস্তা এগৰাকী কি হৈছে বাৰু কথাটো বাৰু এতিয়া ঘৰৰ ৰাস্তাত থাকিব লগা হৈছে তেনেকুৱা আমাৰ খোৱা লোৱা অসুবিধা ল'ৰা ছোৱালী ৰাখিব অসুবিধা হৈছে ইয়াতে যেনে গৰু ছাগলী গোটেইখিনি অসুবিধা হৈছে আমাৰ মানুহখিনি এতিয়া ওচৰতে নদীটো আছে নদী পানী গোটেই বাগৰি যায় এতিয়া কোনো থাকিব নোৱাৰা হৈছে এতিয়া আপোনালোকৰ য'তে কেইবাটাও পৰিয়াল ইতিমধ্যে পানীৰ কবলত বহুত আছে আমাৰ ইয়াৰ পৰা গড়ে 10-11মান মানুহ গিৰি আছে ইয়াতে এইটো চাইডে আৰু এইটো চাইডে এতিয়া যায় এইটো চাইডে পূৰা ফিল আপ হৈছে আৰু পানী মই দেখুৱাই আছোঁ বৰ্তমান দৃশ্য কেনেধৰণে আচলতে ডিমিলা নদীৰ বাঢ়নী পানীয়ে এই অঞ্চলটো প্লাবিত কৰিছে সমান্তৰালভাৱে এই স্থানত এতিয়ালৈকে কোনো প্ৰশাসনৰ ব্যক্তি উপস্থিত হোৱা নাই বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে আমি সেই বিষয়ে জানিবলৈ যত্ন কৰিছোঁ এতিয়ালৈকে প্ৰশাসনৰ কোনোবা ব্যক্তি বা কিবা ৰাজ সাহায্য আপোনালোকৰ নাই আমাৰ কোনো অহা নাই এতিয়ালৈকে গাঁওবুঢ়াও অহা নাই তাৰপিছত আমাৰ ৰাইজ বা এনে কোনো প্ৰশাসনৰ মানুহ অহা নাই বিশেষকৈ কোনোৱে অহা নাই আৰু এতিয়ালৈ আমাৰ এতিয়া থকাৰ অসুবিধা ঘৰৰ ভিতৰত পানী উঠছি আমি এতিয়া এই ৰাস্তাত এনেকৈ আছোঁ গোটেই পৰিয়াল আছোঁ আৰু আমি যিবিলাক আপোনালোকৰ পোহনীয়া গৰু ম'হ সেইবোৰ কেনেকৈ ৰাখিছে হয় আমি এতিয়া এই নাট্য মঞ্চ এটা আছে নাট্য মঞ্চত থৈ দিছোঁ নি গোটেইখিনি তাতে আমি ৰাতি হয়তো ৰাতি তাতে থাকিব লাগিব তেনেকুৱা অৱস্থা